খবৰটি বলছাইছো ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰভাৱে ডাম্পাৰৰ খুন্দাত দুটুকুৰা হৈ পৰিল মটৰচাইকেল দুজনকৈ বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে সংকটজনক অৱস্থা তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে হাহাকাৰ লাগিছে সমগ্ৰ অঞ্চলটো আমি জনাইছো উত্তৰ বিগ ব্ৰেকিং এবাৰত জনাইছো কামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে জনাইছো উত্তৰ কামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰভাৱে মটৰচাইকেল গুৰুতৰভাৱে আহত হৈ পৰিছে এতিয়া তীব্ৰভাৱে মটৰচাইকেলত অহা দুগৰাকীকৈ যুৱক কামপুৰ বথলাংশ পথৰ বগৰীতলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰভাৱে ডাম্পাৰৰ খুন্দাত দুই বাইক আৰোহী গুৰুতৰভাৱে আহত হৈ পৰিছে দুই যুৱক গুৰুতৰভাৱে আহত হৈ পৰিছে গেৰজাই পামৰ আছাদুল ইছলাম আৰু ৰছিদুল হক গুৰুতৰভাৱে আহত হৈ পৰিছে দুৰ্ঘটনাত মটৰচাইকেলখন দুভাগ হৈ পৰে বহু দূৰলৈ ছিটিকি পৰিল দুই আৰোহী দুটুকুৰা হৈ পৰিল মটৰচাইকেল সংকটজনক অৱস্থাত দুই যুৱকক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে কামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা কচুৱা আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত আৰম্ভ কৰিছে তদন্ত দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত এটাৰ পাছত আনটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এবাৰ স্থান হৈছে কামপুৰ ভয়ংকৰ পথ দুৰ্ঘটনা আমি বিশ্লেষণ কৰি দেখি আছো ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত তদন্ত আৰম্ভ কৰিছে ঘটনাৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পাইছে ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পথৰ কামপুৰ বথলাংশ পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ডাম্পাৰৰ খুন্দাত মটৰচাইকেল আৰোহী গুৰুতৰভাৱে আহত হৈ পৰিছে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনাত মটৰচাইকেল দুভাগ হৈ পৰে বহু দূৰলৈ ছিটিকি পৰে দুই বাইক আৰোহী ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি আমি দৃশ্যাংশ দেখি আছো ডাম্পাৰৰ খুন্দাত তীব্ৰভাৱে ডাম্পাৰৰ খুন্দাত দুটুকুৰা হৈ পৰে মটৰচাইকেল দুৰ্ঘটনাৰ পিছত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ঘটনাস্থলীত আৰক্ষী উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু সংকটজনক অৱস্থাত দুই যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ পৰিছে দুগৰাকীকৈ যুৱক আছাদুল ইছলাম আৰু মটৰচাইকেলখন দুভাগ হৈ পৰিছে বহু দূৰলৈ ছিটিকি পৰে আছাদুল ইছলাম নামৰ দুগৰাকী যুৱক আৰু ৰছিদুল হক নামৰ দুই যুৱক গুৰুতৰভাৱে আহত হৈ পৰিছে তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাই পুনৰ ৰাজ্য জোকাৰি গৈছে ভয়ংকৰ পথ দুৰ্ঘটনা কামপুৰ বথলাংশ পথৰ বগৰীতলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গেৰজাই পামৰ আছাদুল ইছলাম আৰু ৰছিদুল হক গুৰুতৰভাৱে আহত হৈ পৰিছে দুয়োকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছত উত্তপ্ত হৈ পৰে পৰিস্থিতি তীব্ৰভাৱে ডাম্পাৰৰ খুন্দাত বাইক দুটুকুৰা হৈ পৰে দুটুকুৰা হৈ বাইক ছিটিকি পৰে আৰু বহু দূৰলৈ ছিটিকি পৰিল দুই আৰোহী সংকটজনক অৱস্থাত দুই যুৱকক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হয় আৰু আৰম্ভ কৰিছে তদন্ত দুৰ্ঘটনাৰ পিছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আমি দৃশ্যাংশ দেখি আছো ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্য এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য আছাদুল ইছলাম আৰু ৰছিদুল হক দুয়োগৰাকী যুৱকক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছত হাহাকাৰ কামপুৰ বথলাংশ বগৰীতলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰভাৱে ডাম্পাৰৰ খুন্দাত মটৰচাইকেলত থকা দুই যুৱক গুৰুতৰভাৱে আহত হৈ পৰিছে আহত যুৱক দুজন গেৰজাই পামৰ আছাদুল ইছলাম আৰু ৰছিদুল হক দুৰ্ঘটনাত মটৰচাইকেলখন দুটুকুৰা হৈ পৰে দুয়ো বাইক আৰোহী পথৰ পৰা বহু দূৰলৈ ছিটিকি পৰে সংকটজনক অৱস্থাত দুই যুৱকক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে কচুৱা আৰক্ষী উপস্থিত আৰম্ভ কৰিছে তদন্ত ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে দুৰ্ঘটনাত মটৰচাইকেলখন দুভাগ হৈ পৰে দুটুকুৰা হৈ পৰে ইমান ভয়ংকৰ আছিলে দুৰ্ঘটনা আৰু ঘটনাস্থলীত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে উপস্থিত হৈ অনুসন্ধান কৰি আছে ভয়ংকৰ পথ দুৰ্ঘটনাৰ সমগ্ৰ কামপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কামপুৰ বথলাংশ পথৰ বগৰীতলা দুৰ্ঘটনা সংঘটিত কৰিছে ডাম্পাৰৰ খুন্দাত মটৰচাইকেল আৰোহী দুই যুৱক গুৰুতৰভাৱে আহত হৈ পৰিছে গেৰজাই পামৰ আছাদুল ইছলাম ৰছিদুল হক দুয়োৰ অৱস্থা সংকটজনক অৱস্থা দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত জোকাৰি গৈছে সমগ্ৰ ৰাজ্য এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাত জোকাৰি গৈছে সমগ্ৰ ৰাজ্য আৰু এইবাৰ স্থান হৈছে কামপুৰ
কামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৰিচাং কৰি গৈ আছো কামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা পতিত হৈ পৰিছে দুই যুৱক তীব্ৰভাৱে ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ পৰিছে দুই বাইক আৰোহী কামপুৰ বথলাংশ পথৰ বগৰীতলা ভয়ংকৰ পথ দুৰ্ঘটনা ডাম্পাৰৰ খুন্দাত মটৰচাইকেল আৰোহী গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ আহি পৰিছে আৰু সংকটজনক অৱস্থাত দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় উন্নত চিকিৎসালয়লৈ নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে দুই যুৱকক কামপুৰ বথলাংশ পথৰ বগৰীতলা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গেৰজাটমৰ আছাদুল আৰু ৰিচাংপুৰ গেছো ৰছিদুল হক আছাদুল ইছলাম আৰু ৰছিদুল হক গুৰুতৰভাৱে আহত হৈ পৰিছে ঘটনাৰ পিছত উত্তপ্ত হৈ পৰে পৰিস্থিতি আমি ৰিচাংপুৰ গৈ আছো আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে সংকটজনক অৱস্থাত দুই যুৱকক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৰিচাংপুৰ গৈ আছো ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে কামপুৰ বথলাংশ বগৰীতলা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মটৰচাইকেলত থকা দুই যুৱক গুৰুতৰভাৱে আহত হৈ পৰে আহত যুৱক দুজন গেৰজাইপামৰ আছাদুল ইছলাম আৰু ৰছিদুল হক বুলি জানিব পৰা গৈছে দুৰ্ঘটনাত মটৰচাইকেল দুভাগ হৈ পৰে আৰু বাইক আৰোহী পথৰ পৰা বহু দূৰলৈ ছিটিকি পৰে সংকটজনক অৱস্থাত দুই যুৱকক উন্নত চিকিৎসাৰ বাবে মেডিকেললৈ প্ৰেৰণ কৰা হৈছে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ পৰিস্থিতি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় এটাৰ পিছত আনকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে ৰিচাংপুৰ গৈ আছে এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য কৰি গৈছে এবাৰ কামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কামপুৰত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এখন বাইক দুটুকুৰা হৈ পৰিছে বহু দূৰলৈ ছিটিকি পৰে দুই বাইক আৰোহী কামপুৰ বথলাংশ পথৰ বগৰীতলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ডাম্পাৰৰ খুন্দাত মটৰচাইকেল আৰোহী দুই যুৱক গুৰুতৰভাৱে আহত হৈ পৰিছে তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ডাম্পাৰৰ খুন্দাত মটৰচাইকেল দুটুকুৰা হৈ পৰিছে ডাম্পাৰৰ খুন্দাত দুটুকুৰা হৈ পৰে মটৰচাইকেল ছিটিকি পৰে দুই যুৱক সংকটজনক অৱস্থাত দুই যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে তেওঁলোকক নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে আমি ৰিচাংপুৰ গৈ আছো ডাম্পাৰৰ খুন্দাত মটৰচাইকেল দূৰলৈ ছিটিকি পৰে আৰু এখন মটৰচাইকেল দুটুকুৰা হৈ পৰে কিমান ভয়ংকৰ হ'ব পাৰে অনুমান কৰক ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সমগ্ৰ ৰাজ্যটো কৰি গৈছে তালিকা লাগিছে ৰাজ্যত আচলতে এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সমগ্ৰ ৰাজ্যটো কৰি গৈছে এবাৰ স্থান হৈছে কামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি ৰিচাংপুৰ গৈ আছো ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ পৰিছে দুগৰাকীকৈ যুৱক দুই যুৱকে বাইকত আহি আছিলে এখন বাইকত আহি থাকোঁতে তীব্ৰবেগী ডাম্পাৰে তেওঁলোকক খুন্দা মাৰে খুন্দাবোৰৰ ফলতে বাইকখন দুটুকুৰা হৈ পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে দুই যুৱক আৰু উন্নত চিকিৎসাৰ বাবে লগে লগে তেওঁলোকক নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে কামপুৰ বথলাংশ পথৰ বগৰীতলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে